এনিভাৰ 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছো। মই এতিয়া উপস্থিত আছো হাউলিৰ মৈৰামাৰা চতুৰ্ভুজ নামঘৰৰ প্ৰাংগণত আৰু ক'ব লাগিব যিহেতু ইয়াৰ পিছফালে আচলতে যিটো ডাম্পিং গ্ৰাউণ্ডৰ ব্যৱস্থা কৰিছে আৰু সেই ক্ষেত্ৰত ক'ব লাগিব যিহেতু ইয়াত কাষত স্কুল আছে, এখন CHC আছে আৰু যিহেতু ক'বলৈ হ'লে এই যি চতুৰ্ভুজ নামঘৰ আৰু এই ক্ষেত্ৰত ক'ব লাগিব তেওঁলোকে যিহেতু আন্দোলন কৰিছিল আচলতে ডাম্পিং গ্ৰাউণ্ড ইয়াত হ'ব নালাগে, সেই ক্ষেত্ৰত কিন্তু জিলা প্ৰশাসনকো অৱগত কৰিছিল আৰু সেই ক্ষেত্ৰত তেওঁলোকে আন্দোলনত নামিছিল আৰু আজি তেওঁলোকে আচলতে এই চতুৰ্ভুজ নামঘৰত আচলতে তেওঁলোকে ভগৱানৰ ওচৰত চাকি বন্তি জ্বলাই আচলতে শৰাই আগবঢ়াইছে যাতে ডাম্পিং গ্ৰাউণ্ডটো ইয়াত হ'ব নালাগে। সেই ক্ষেত্ৰত এই গাঁৱৰে ব্যক্তি এজন আছে, মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে। নমস্কাৰ। হয়, আজি আমি ইয়াত চতুৰ্ভুজ মহাপ্ৰভুৰ চৰণত ইয়াত আমি এখন শৰাই আগবঢ়াইছোঁ এইটো উদ্দেশ্যৰে যাতে আমাৰ যিটো মহাবিপদ আপুনি কৈছে আগতে এখন ডাম্পিং গ্ৰাউণ্ড ইয়াত হ'ব ওলাইছে, আমাৰ যিটো পথাৰত মানে যিখিনি আপোনাৰ চৰকাৰী কিছু ভূমি আছে তাত আপোনাৰ ডাম্পিং গ্ৰাউণ্ড এখন হ'ব ওলাইছে। তো সেইখন হোৱাৰ লগে লগে ওচৰত শিৱ মন্দিৰ এটা আছে, আপোনাৰ হৰি মন্দিৰ আছে, খেলপথাৰ আছে, গৰু চৰণীয়া পথাৰ, লগত CHC আৰু সমগ্ৰ দুফালে দুখন জনবহুল গাঁও। গতিকে তেনেস্থলত এনেকুৱা এটা সিদ্ধান্ত কিয় হ'ল সেইটো বিষয়ে আমি বাৰু নাযাওঁ, কিন্তু আমাৰ কথা হ'ল ইয়াতে ডাম্পিং গ্ৰাউণ্ডটো হ'ব নালাগে আৰু সেই কাৰণতে আমি আয়ুক্ত মহোদয়ৰ ওচৰতো আবেদন জনাইছোঁ, নগৰ সমিতিকো জনাইছোঁ, হাউলি উন্নয়ন পৰিষদকো আমি জনাইছোঁ। তো তেওঁলোকেও আমাক সহায় কৰাৰ দিছে, মানে আশ্বাস দিছে, কিন্তু সকলোৰে ত্ৰাণকৰ্তা আমাৰ মৈৰামাৰা গাঁৱৰ ত্ৰাণকৰ্তা মহাপ্ৰভুৰ চৰণত আমি এখন শৰাই আগবঢ়াই আজি তেওঁৰ চৰণত প্ৰণিপাত জনাইছোঁ যাতে এই মহাবিপদৰ পৰা আমাক মহাপ্ৰভুৱে ৰক্ষা কৰে। জিলা প্ৰশাসনক অৱগত কৰা হৈছে। হাউলি পৌৰসভা কি আহ্বান জনাব? হাউলি পৌৰসভাক আহ্বান জনাম যে তেওঁলোকে এটুকুৰা এনেকুৱা ঠাই বিচাৰি ডাম্পিং গ্ৰাউণ্ডটো বনাওক যাতে য'ত মানুহৰ কোনো অসুবিধা নহয়। ইয়াত এইটো বনোৱাৰ লগে লগে আপোনাৰ ইয়াৰ পৰিণাম আপোনাৰ প্ৰজন্মৰ পৰা প্ৰজন্মই ভুগিব লাগিব, অকল আমি নহয়, একদম প্ৰজন্মৰ পৰা প্ৰজন্মলৈ ভুগিব লাগিব। কাৰণ আপোনাৰ অসুখ বিসুখ আছে, আপোনাৰ বতাহ প্ৰদূষিত হ'ব, তো নানান ধৰণৰ অসুবিধা হ'ব। গতিকে সেইটো কাৰণতে আমি ইয়াক মানে অবজেকশ্যন কৰিছোঁ, কাৰণ দুফালে দুখন একদম মানে জনবসতিপূৰ্ণ গাঁও আছে। তো তেনেস্থলত মানে তেওঁলোকে এনেকুৱা ঠাই চিলেকশ্যন কৰক য'ত মানুহৰ কোনো অপকাৰ নহয়। হয়, আচলতে ক'বলৈ হ'লে কেইবাখনো যিহেতু গাঁও আছে আৰু ডাম্পিং গ্ৰাউণ্ডটো যদি হয় ইয়াত আচলতে বহুত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব আৰু এই ক্ষেত্ৰত বাইদেউ এগৰাকী আছে, বাইদেউ কি ক'ব? কি ক'ম ইয়াৰ আগতে কৈছে যিখিনি ক'ব লাগে, আজিও মানে হৰে কৃষ্ণত আছে যিখিনি কথা কৈছে মোৰো সেইখিনিয়ে ক'ব লগা। আহ্বান জনাব পৌৰসভাকতো আহ্বান জনাইছো, ইয়াৰ আগতে আজিও পৌৰসভাক আহ্বান জনাইছো যাতে ইয়াতে ডাম্পিং গ্ৰাউণ্ডটো নহয় তাৰ বাবে অনুৰোধ জনাইছো। হয়, আচলতে ক'বলৈ হ'লে যিহেতু এই চতুৰ্ভুজ কীৰ্তন ঘৰত মই উপস্থিত আছো এতিয়া আৰু ডাম্পিং গ্ৰাউণ্ডটোক লৈ এটা ডাঙৰ সমস্যা হৈছে, কি ক'ব? ডাম্পিং গ্ৰাউণ্ডটো একলাইতে মানে ৰাইজ আৰু ইয়াৰ বেমাৰ আজাৰৰ কথা আছে। ইয়াতে ডাম্পিং গ্ৰাউণ্ডে বহুত ধৰণৰ বেমাৰ ইয়াতে মানে হেৰি হ'ব। গতিকে এইটো এই এখন ঘন বসতিৰ এখন মানে গাঁৱত এইৰকম ডাম্পিং গ্ৰাউণ্ড বাধাটো আমি আমাৰ সমগ্ৰ মৈৰামাৰা নমাতী সত্ৰৰ মানুহে মানে মানে আপত্তি দিছে যে এইটো কৰিব নালাগে, বুজিলে। গতিকে অইন ঠাইত তেওঁলোকে বিচাৰি এই বস্তুটো কৰক, আমাৰ কথা নাই। হয়, আচলতে যিহেতু ক'বলৈ হ'লে ডাম্পিং গ্ৰাউণ্ড আচলতে যি পৌৰসভাই যিহেতু আচলতে এই চতুৰ্ভুজ নামঘৰৰ পিছফালে যিহেতু চৰকাৰী ভূমি আছে তাত আচলতে ডাম্পিং গ্ৰাউণ্ডৰ ব্যৱস্থা কৰিছে আৰু সেই ক্ষেত্ৰত আচলতে গাঁৱৰ ৰাইজে আজি ভগৱানৰ ওচৰত আচলতে চাকি বন্তি জ্বলাই আচলতে ডাম্পিং গ্ৰাউণ্ডটো যাতে কোনোপধ্যে হ'ব নালাগে ইয়াত, তাৰে কাৰণে আচলতে ভগৱানৰ ওচৰত চাকি বন্তি জ্বলোৱা দেখা গৈছে। হয়, মই কেমেৰা সহযোগীৰ সৈতে মই কৌশিক দাস, এনিভাৰ 24।